পেলাইছে গোটেইখন একদম কামেই কাম ঘৰ দুৱাৰ আউতোৱা এইবোৰ চোতাল সৰা কাপোৰ ধোৱা ইমান কাম আমাৰ চেপেটিজনী এইবোৰ কাম জ্ঞান নাই কিবা এখন বোলে মাকক বোলে কাম এখন কৰি দিওঁচোন খবৰ নাই কলেজলৈ যাব ভাতকেইটা খাই সেই কাঁহীখন ঠেল মাৰি থৈ যাব কাঁহীখন বোলে চপাই পিনে কাঁহী অকলে ধুই পেলাওঁ বোলে সেই খাওঁ নাই চব মোলৈ পেলাই থৈ যাব দেই বয় জানো নাই মাকৰ ঘৰলৈ গ'ল তাই থাকিলেতো একো কাম কৰিবলৈ দৰকাৰে নাই চব কাম কৰি মেলি একদম আজৰি কৰি থৈ দিব মোলৈ একোটা আগত কাম নকৰে এতিয়া নাই দেখিহে গম পাইছোঁ ইমান কাম ঘৰখনত আমাৰ এইজনীক যে মই একদম কি কৰিম নহয় এটা কথা যদি শুনিলেহেঁতেন কলেজৰ পৰা আহিব আহি পিনে সেই মোবাইলডালকে পিটিকি বহি থাকিব একো কামৰ মানুহ নহয় এইবোৰ মোক কাম দুটামান কৰি দেখিয়া বাৰু ইমান কাম আছে ঘৰখনত চকুৰ আগত কাম থাকিলেও দেখি নাপায় এই চবে মাত খা মাতিব নাজানে ঐ আহিছ না আহা এই মা কেলেনো চিঞৰি থাকা বা কলেজৰ পৰা আহি পাইছোহিহে হাত মুখকেইটা ধুই পিনে সেই অকণমান দেৰি বহিছোঁ তোমাৰ মানে চিঞৰিবলৈ হৈ গ'ল কলেজলৈ গৈ একদম বৰ চালিচন হয় কিতাপ কিমান পঢ়িছ দেখিছোঁতো অকল মোবাইলডালতে বিজি হৈ থাকচোন কিতাপ পঢ়াৰ নাম গোন্ধ নাই তাই সেই একেবাৰে বৰ কলেজ গৈ পিনে ফালিছেগৈ এইবোৰে কি কৈছা দেই কলেজত গৈ লিলিমাই পিটিয়ে কৰে নে বেলেগ কিবাই কৰে নে পঢ়েই নে সিহঁতিহে জানে এইফালে বুলিছোঁ শুনিছ নাই হোৱা মই নোৱাৰোঁ দেই এতিয়া মই সেই ৰিলচ এটা বনাই আছোঁ তাৰপিছত ৰিলচটো বনাই হোৱাৰ পিছত চেমিনাৰ এখন বনাই পেলাই আছে মই এতিয়া কাম চাম কৰি থাকিব নোৱাৰোঁ তুমি নিজে কৰি থাকা কি কৰা এইবোৰ কথা ক'লে নুশুনে মোৰ কঁকালটো বিষাইছে বোলো আছোঁ বোলো কাপোৰ দুটামান ধুই দিয়া মই আউতালি মেলি থৈছোঁ মেলি দেখিয়া বুলি ক'লোঁ নাই নুশুনে এই চবে নিজেই কৰিবগৈ লাগিব এতিয়া আমাৰ এই ডাঙৰ ল'ৰাটো কেলৈ জানো এনেকুৱা হ'ল ঘৈণীয়েকৰ ঘৰলৈ গ'লে মানে একদম ৩-৪ দিনলৈকে থাকিবগৈ ঘৰত বোলে মা দেউতাহঁতৰ লগত সময় অকণ কটা শিক্ষা নাই অকল ঘৈণীয়েকৰ ঘৰতে মই তাক সেইকাৰণে চপনীয়া বুলি কৈছোঁ হেৰ মই বোলো তই চপনীয়া ঘৈণীয়েকৰ ঘৰত গৈ পিনে চাপি ল'বগৈ বুলি কৈছোঁ বিয়া নেপাতোঁতে এইটো অৱস্থা বিয়া পাতিলে যে কি যে হ'ব নহয় মোৰ কপালখন ফুটা এইজনীয়ে যাদু কৰিলে নে কি কৰিলে ক'ব না ল'ৰাটো এইজনীৰ কাৰণে একদম বলিয়া হৈ গৈছেগৈ এই সোনকালে বিয়াখন পাতিহে দিম নেকি তেতিয়াহে যদি ঘৰত এইটো এই ঘৈণীয়েকৰ ঘৰত গৈ নাথাকেগৈ ইয়াত যদি হেৰি থাকে তেতিয়াহে আৰু যদি মোৰ শান্তি হয় অকণমান কাম বন কৰিবলৈ বোৱাৰী এজনী হেৰি ডকা হৈছে বাৰু সেইটোকে কৰিব লাগিব সেইটো একদম মাইকী বলিয়া হৈছে দেই ঘৈণীয়েকজনী কিবা যাদু মন্ত্ৰই কৰিলে নে কি এনে অকল ঘৈণীয়েকৰ ঘৰতে মই বোলো সেই বিয়াখনকে পাতি দিম বুলি ভাবিছোঁ মোৰ বোলো লগ হ'ব তাৰপৰা ঘৰো সেই দুখন এখন কামত বোলো সহায় কৰি দিব পাৰিব নহ'লে মোৰ আজিকালি ইমান ডাঙৰ ঘৰটো চাফ চিকুণ কৰোঁতে মেলোঁতে কাম বন কৰোঁতে মোৰ কঁকালটো বিষাই গৈছেগৈ আজিকালি দিনত আমাৰ সেই যাদু মন্ত্ৰ বিশ্বাস কৰে নে বা মানুহে এইবিলাক যাদু মন্ত্ৰ হেৰি নাইকিয়া হ'ল দেই এতিয়া যাদু মন্ত্ৰ কথা কৈ নাথাকিবা আকৌ বিয়াখন পাতিলে নহ'লে ভালেই হ'ব তোমাৰ যদি কাম কৰাত ইমান দিগদাৰ হৈছে তেনেহ'লে কাম কৰা মানুহ এজনী কেঁচু ৰাখি ল'ব পাৰোঁ কথাটো বেয়া পোৱা নাই কথাটো ময়ো ভাবিছিলোঁ দেউতাইহে কয় বোলে হেৰি অকণমান বোলে বিশ্বাসী মানুহ হ'লে ভাল আকৌ দেই বোলে কাম বন কৰাত বোলে সহায় হয় বুলি এতিয়া বিশ্বাসী মানুহে ক'ত বিচাৰি পাওঁ আকৌ দাদাৰ কোনোবা চিনাকি আছে নেকি সুধিব লাগিব ময়ো ক'ৰবাত বিচাৰি পাওঁ নেকি ছোৱালী হওক ল'ৰা হওক কাম কৰা মানুহ তেনেহ'লে সেইটোৱে ভাল হ'ব বুজিছনে তহঁতে বিচাৰিবি মোৰ চকুত আকৌ তেনেকুৱা ছোৱালী নাই নহয় ছোৱালী হ'লে মানে ভাল মোক সেই পাকঘৰৰ কামতো অকণমান সহায় সহযোগিতা কৰি দিব পাৰিব আমাৰ পাদুৰিহঁতৰ ঘৰ ফালে আছে নি কাৰোবাক কোনোবা ছোৱালী সুধিব লাগিব সিহঁতৰ ঘৰৰ পৰা আহিবগৈ লাগিব এপাক ফাগুনতে বোলে আমাৰ ডাঙৰ ল'ৰাটো বিয়াখন পাতিম বুলি ভাবিছোঁ বুলি তাইকো কথা কৈ থৈ আহিব লাগিব আকৌ সিহঁতৰ বোৱাৰীজনীও সেই নিয়ম এটা কৰিবলৈ আছে নহয় 5 মাহত সেইটোও কৰি থৈ আহিব লাগিব দেই তেনেহ'লেও ময়ো চাহ অকণৰ যোগাৰ কৰোঁগৈ আছোঁ না সপিতাই তই মোক সেই অকণমান সহায় কৰি দিবি পাকঘৰত যাবই লাগিব পাকঘৰলৈ বলা
আজৰি হ'লোঁ কাপোৰ ধুলোঁ আকৌ সেই ঘৰ দুৱাৰবিলাক অকণমান চাফ চিকুণ কৰিলোঁ আজি আকৌ বতৰটো মুকলি কৰিছে নহয় তাৰপৰা বোলো পিছবেলামানকৈ 1-1:30মান বজাত এই ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু পিঠা পনা দুটামান বনাই লৈছোঁ পাই খুদাহঁতে যাবলৈও বেয়া লাগে নহয় তাৰপৰা দোকানৰ পৰা মিঠাই দুটামান লৈ যাব লাগিব শাক পাত একো নাই সেনেকৈ লৈ যাবলৈ মাহঁতৰ ঘৰত অৱশ্যে দেউতাহঁতি কৰে পিছফালে আমাৰ আকৌ জেগাই নাই নহয় কৰিবলৈ তুমি যে মন মাৰি বহি আছা আমি আজি আনাই ঘৰলৈ যাম নহয় তুমি গম পোৱা নাই পাওঁ দেখা তুমি ঘৰত নাথাকিবা কাৰণেহে মোৰ মনটো বেয়া লাগিছে সোনকালে আহিবা কিন্তু কেইবাদিনো নাথাকিবাগে আকৌ মায়ে আকৌ সেই যাবলৈ পালে মানে সেই মাকৰ ঘৰলৈ আহিবলৈ পাহৰে নহয় ঘৰখনত কি হৈছে কি নাই মোৰ হাঁহিহে উঠে শাহু মায়ে মই থাকিলে মানে ঘৰত থাকিলে মানে ইমান একদম হোৱাটো নোহোৱাটো সেই কাজিয়া লাগি থাকিবলৈ বিচাৰে এতিয়া আকৌ যাবলৈ ওলাইছোঁ মনটো বেয়া কৰিছে ঘৰৰ কাম বনবিলাকো কৰিব লাগিব যে আকৌ নাতিনীয়েকক নেদেখুৱা যে একদম মন চন বেয়া কৰি আছে লগতো লৈ যাব পাৰোঁ ঘৰত আকৌ এখেতেও আকৌ কামলৈ যাবলৈ বিচাৰিব নহয় এইকেইদিন আজিৰ পৰা সেই ৰ'দটো দিছে এইকেইদিনহে সেই কাম চাম নাই হৈছিলে কাইলৈৰ পৰা আকৌ বুলিব কামলৈ যাব আজিৰ পৰা গৈছে মই ৰাতিপুৱাই সেই সোনকালে কাম বনবিলাক সেই ভাত পানী দি মেলি আজি হ'লোঁ নহয় তাৰপৰাহে কাম বনবিলাক কৰিব পাৰিছোঁ এখেতেও আকৌ সেই কামলৈ যাব লাগিব নহয় শাহু মাক নহ'লে লৈ যাব পাৰিলোহেঁতেন বেলেগ এদিনাখন লৈ যাব লাগিব পিঠা বনাই হৈছে নাই হোৱা হয় মই একদম ওলাই মেলি ৰেডি হৈ আছোঁ সোনকালে বলা নাযাওঁ মোৰ মামাহঁতক লগ পাবলৈ মন গৈছে এই ছোৱালী তয়ো বৰ উশাহ নোপোৱা দেই ৰচোন পিঠাকেইটা বনাই মেলি আকৌ এই কিবা কিবি কাম বনবিলাক কৰিবলৈ আছে গাহৰি দানা দিবলৈ আছে সেইবোৰ কৰি থৈ গ'লেহে হ'ব আকৌ কি খবৰ ভালে আছেনে আমাৰ এই নাতিনীজনী আৰু মেমি দুইজনী আকৌ মাকৰ ঘৰলৈ যাবলৈ ওলাইছে নহয় এহেঁতি যাবলৈ পালে মানে বহুত দিন থাকেগৈ নহয় ঘৰখনত কি হৈছে কি নাই একো চিন্তা নাথাকে সিহঁতক সেইকাৰণে বোলো অকণমান সেই মনটোও বেয়া লাগিছে নাতিনীজনী নাথাকিব খঙো উঠিছে মই বোলো কৈছোঁ বোলো সেই বেছিদিন নাথাকিবি এতিয়া আকৌ বোলো ভাইৰো বোলো পৰীক্ষা হৈ আছে নহয় বেছিকৈ উৎপাত কৰিলে তাৰো বোলো সেই পৰীক্ষা বোলো বেয়া হ'ব এনেও কিবা হায়াৰ ছেকেণ্ডেৰী পেপাৰখন বোলে বৰ টান আহিছে বোলে আমি বা ইমান লেখা পঢ়াৰ কথা ইমান নাজানো বাৰু হ'লেও কোৱা শুনিছোঁ বৰ টান আহিছে হেনো তেন্তে বন্ধুসকল আজি খণ্ডটো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক